ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গম পাই গ'ল যে জুবিন গাৰ্গক তেওঁ ন্যায় দিব নোৱাৰে আৰু সেইকাৰণে তেওঁ পলাপ বকিবলৈ আৰম্ভ কৰিছে। নমস্কাৰ জনাইছোঁ আৰু লগতে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গম পাই গ'ল যে তেওঁ কোনো কাৰণতে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে আৰু তাৰ কাৰণে তেওঁ এইকেইদিন পলাপ বকিছে। যিকোনো প্ৰকাৰে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰ সেই যিবিলাক ওলাই আছে সেইবিলাক যাতে মষিমূৰ কৰিব পাৰে, তেওঁ সেই একদম কংসৰ নিচিনা ৰূপ লৈ এফালৰ পৰা মষিমূৰ কৰিবলৈ বিচাৰিছে, কিন্তু পৰা নাই। কিয় পৰা নাই? সচেতন জুবিন অনুৰাগীসকলৰ কাৰণে। গতিকে আপোনালোকে দেখিছিলে কালি পৰহি সেয়া ব্ৰহ্মপুত্ৰ যি নেকি লাচিত ঘাটত সেইখন কৰিলে। আৰু হাঁহি উঠাৰ কথা আপোনালোকক মই এইখিনিতে কওঁ, আজি মই এটা ভিডিঅ' চাইছিলোঁ দেই, নিউজে চাইছিলোঁ। ভিডিঅ'টোত কি কৈছে জানেনে? এগৰাকী মহিলাই আমাক কিয় তেতিয়াহ'লে মাতি আনিছিলে, VIP কাৰণে যে টিকট, আমাক কিয় মাতি আনিছিলে বুলি কৈ পেলাই চিঞৰি আছে। আৰু কিমান মহামূৰ্খ চাওকচোন। কম মই এই কথাটো কিয় ক'লোঁ মহামূৰ্খ। তেওঁলোকক বাৰু তালৈ কোনে মাতি নিছিলে? তেওঁলোকক বাৰু কোনে কৈছিলে যে ইয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব, জুবিন গাৰ্গৰ অনুষ্ঠান পাতিছে বুলি বাৰু কোনোবাই লাচিত ঘাটলৈ তেহেঁতক মাতি নিছিলে নেকি? গতিকে এনেকুৱা মহামূৰ্খ কিছুমান মানুহৰ কাৰণেই আমাৰ মুখ্যমন্ত্ৰী বৰ্তমানো মুখ্যমন্ত্ৰী হৈ আছে। হয়তো আকৌ ২৬তো আমাৰ এইজন মুখ্যমন্ত্ৰীয়ে হৈ থাকিব, হিমন্ত বিশ্ব শৰ্মা। গতিকে আপোনালোকে নিজে ভাবি চাওক। আৰু আজি যিহেতু 10 তাৰিখ আৰু 10 তাৰিখৰ পৰা ৰেচন কাৰ্ড দোকানবিলাকত মই আৰু হেৰিত কৈছোঁ দেই, কি বুলি কয়, একদম শ্বৰ্টকৈ কথাটো কৈছোঁ। ৰেচন কাৰ্ড দোকানবিলাকত নিমখ, দালি আৰু চেনি আজিকালি প্ৰায় সংখ্যক মানুহে চেনি নাখায়। মিঠাতেল দিম বুলি কৈ আছিলে, মিঠাতেল ক'ত দিব পাৰে, নিদিলে। তাৰপিছতে এতিয়া চেনি আৰু নিমখ, দালি 1 কেজি কিবা দিব, আৰু কি দিব সেইবিলাক হ'লচেল ৰেটতে দিব। আৰু হ'লচেল ৰেটত দি পেলাই প্ৰথমতে তেওঁলোকে প্ৰচাৰ কৰিছিলে। আৰু এতিয়াও বহুত এনেকুৱা মানুহ আছে, তেওঁলোকে ভাবি আছে, এতিয়াও গাঁৱৰ ফালেও মোক কৈছে তেনেকৈ যে বিনামূলীয়া, এইবিলাক আপুনি নাজানে, এইবিলাক বিনামূলীয়াকৈ দিব। কিন্তু মই লিষ্টখন পঢ়িও শুনাও নাই, নামানে। নহয়, বিনামূলীয়াকৈ দিব। বিনামূলীয়াকৈ নিদিয়ে। তেওঁলোকে হ'লচেল ৰেটত মাত্ৰ 3 টকা 4 টকা কমত তেনেকৈ বস্তুবিলাক দিব। বস্তুবিলাক নহয়, সেইবিলাক 1 কেজি দালি, নিমখ 1 কেজি, এনেও 10 টকা 15 টকা 20 টকা এনেকুৱা লয়ে, নহয় জানো? আৰু নিমখটো দিব। চাওকচোন, নিমখকণো মানুহে কিনি খাব নোৱাৰে। সেইটো কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে নিমখখিনিও ধৰিছে, দিছে। আৰু যি কি নহওক, এতিয়া মেইন কথাটোলৈ আহোঁ। আপোনালোকে দেখিছেনে নাই নাজানো, ৰেচন দোকানীত বাৰু ঠিকেই আছে, দালি চেনি চাউল এইবিলাক বাৰু দিছে। দিয়াৰ পিছতো আকৌ চাউলখিনি এক্সট্ৰাকৈ দিছে, আকৌ চেনি দালি আৰু নিমখটো আকৌ আজি 10 তাৰিখৰ পৰাহে কি কৰিছে, শুভাৰম্ভ কৰিছে। এইখননো কি ভেকু ভাওনা? মানুহৰ এনেও সময় নাই। আৰু সেইকেইটা বস্তুকে 1 কেজি 2 কেজি বস্তুটোকে আনিবলৈ কি কৰিছে, দুবাৰ যাব লাগিব। চাওকচোন, এখন নতংকি। আৰু আজি দেখিছোঁ উৰ্ধৰ পৰা মুধলৈকে এইবিলাক শুভাৰম্ভ কৰিছে। আৰু তাতে মই বোকাখাতত দেখিছোঁ খাপলাংকাই। আৰু খাপলাংকাই কোন আপোনালোকে গম পায়নে? মই বাৰু ভিডিঅ'ত কম দিয়কচোন, মই কৈ দিছোঁ। আৰু খাপলাংকাই, সেই খাপলাংকাইটোক দেখিলে নহয় মাথা নষ্ট হয়। কিয় নাজানো, মাথা নষ্ট হয়। গতিকে মই খাপলাংকাইৰ ওপৰত ভিডিঅ' এটা নেক্সট ভিডিঅ'টো আপোনালোকক ক'ম বাৰু। গতিকে আৰু কৈ আছে লুংগি টুপি। মুখ্যমন্ত্ৰীয়ে এইবিলাকতো উদ্বোধনী কৰিছে ন। দিয়াৰ পিছত কি কৰিছে জানেনে? লুংগি টুপিৰ ওপৰত লাগি আছে। এতিয়া কওঁ শুনক, তেওঁ হেনো 25 বছৰ 30 বছৰ কৰিছে, কি বুলি কয়, ৰাজনীতি কৰিছে। আৰু বেছিভাগ সময় তেওঁ কংগ্ৰেছতে দিছিলে। 15 বছৰ কাল তেওঁ কংগ্ৰেছতে দিছিলে, আৰু 10 বছৰ বিজেপিত দিছিলে, আৰু 5 বছৰ আমাৰ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী, আৰু 5 বছৰ তেওঁ মুখ্যমন্ত্ৰী। গতিকে তেওঁ এতিয়া বোলে লুংগি টুপি লৈ পেলাই মই প্ৰতিটো চেনেলতে দেখিছোঁ খুব মানুহক ইটিকিং কৰিছে, বিশেষতে গৌৰৱ গগৈ। এতিয়া কওঁ শুনকচোন, সেই 15 বছৰ, তেওঁতো এতিয়া বিজেপিত 10 বছৰহে, তেওঁতো বিজেপিহে, তেওঁতো সেই কংগ্ৰেছৰ পৰাই আহিছে, নহয় জানো? আৰু সেই বিজেপিজনে
এতিয়া মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁ লুংগি টুপি যে কৈ আছে, তেওঁৰ হাতেৰে কিমানখন লুংগি বিলাইছিলে তেওঁ ক'ব পাৰিবনে তেওঁ বোলে মই লুঙি বিলোৱা নাই বুলি। গতিকে এইবিলাককে কয় বোলে শালকে মিৰিকাই হাঁহে। গতিকে সেই তৰুণ গগৈ ভৰিত পৰি তেওঁ দেখিছিলে নহয় ইননি বিননি, আৰু লাষ্টত যেতিয়া মানে গৌৰৱ গগৈ আহি গ'ল, পঢ়া শুনা সামৰি পেলাই তেওঁ ৰাজনীতিত আহিব বুলি মানে কুচ কাৱাজ শুনাৰ পিছতে তেওঁ পাল্টি মাৰিয়ে এতিয়া তেওঁ লুংগি টুপি বুলি কৈ এনেকুৱা চিঞৰ কৰিছে। আৰু মই কি কৰিছোঁ জানে, মোৰ খং উঠা নাই, মোৰ খুব হাঁহি উঠিছে। কিয় হাঁহি উঠিছে, এইজনে কালি পৰহিলৈকে নৰেন্দ্ৰ মোদীকে দেখিছিলে নহয় পানীৰ পাইপেদি গুজৰাটত আমুক যায় পিছত যায় সেইখন মাৰি আছিলে। মই ইমানখিনি কোৱাই নাই আৰু তেজ যায় বুলি কৈছিলে নহয় জানো, আমাৰ ইয়াত পানী যাব, এইবিলাক ঢেৰ কিবা কিবি কৈছিলে। আৰু সেইজনেই এতিয়া নৰেন্দ্ৰ মোদী ভৰিত পৰি থাকে আৰু লুংগি টুপি বুলি কৈ পেলাই প্ৰয়াত তৰুণ গগৈদেৱৰ মানে গৌৰৱ গগৈ কৰিছে, মানে কি কয় মানে ইটিকিং কৰিছে। গতিকে তেওঁ চাওক কেনেকুৱা ধৰণৰ মানুহ, যিখন পাততে খায় সেইখন পাততেই হগা মানুহ হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মা। বেয়া নাপাওঁ তেওঁক, আমি ভাবিছিলোঁ যে তেওঁ যিহেতু যিয়ে নহওক সেই কংগ্ৰেছ সময়ছোৱাত আৰু তেতিয়া মানে যিবিলাক 2 নম্বৰী হৈছিলে আমি ভাবিছিলোঁ এওঁ দেখোন ভালেই, এওঁ যদি ইয়াত আহে ভালেই হ'ব। আৰু কংগ্ৰেছৰ দিনতো আমি দক্ষ মুখ্যমন্ত্ৰী বুলিয়ে ভাবিছিলোঁ। বোলে হিতে বিপৰীতহে হ'ল, বোলে ভাললৈ বুলি ভাবোঁতে হ'ল কালহে, বোলে থৈ যাওঁ নৰিয়াৰ ওচৰত পাওঁহি নৰিয়াৰ ওপৰত। ঠিক তেনেকুৱাই হ'ল আমাৰ, হয়নে নহয় বাৰু? মোৰ বুলিয়ে নহয়, আমাৰ সকলোৰে তেনেকুৱাই হ'ল। যিটো ভাবি পেলাই পৰিৱৰ্তন বিচাৰি পেলাই ভোট দিয়া হৈছিল বিজেপি চৰকাৰক, আৰু এওঁ আহি পেলাই পোৱাৰ লগে লগে শেষ। আৰু আচলতে এওঁক লৈ পেলাই মানুহে মানে ভোট দিয়া নাছিলে, সৰ্বানন্দক লৈ পেলাই ভোট দিছিলে। কিন্তু সৰ্বানন্দ সোণোৱালে এনেকুৱা মানুহখিনিক মানে গাদ্দাৰ কৰিলে, কি পৰিস্থিতিত পৰি কি কাৰণত মানে তেওঁক পদটো দি দিলে সেইটো আমি নাজানো। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। যিজন মানুহে লুংগি টুপি বিলাই আছিলে সেইজন মানুহে বাৰু এতিয়া লুংগি টুপি বুলি কৈ পেলাই গৌৰৱ গগৈ হাঁহি থাকিলে। আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, মোৰ কিন্তু খুব হাঁহি উঠিছে। আৰু মানে কি ক'ম আৰু, বহুত কথা এইবিলাক আৰু নকওঁ দিয়কচোন, ওলাই যাবলৈ বিচাৰে কিন্তু মানে ধৰি চৰি ৰাখোঁ আৰু। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁ কেনেকৈ গাম্ভীৰ্যভাৱে কথাখিনি ক'ব লাগে সেইখিনিকে নাজানে। আৰু তেওঁ কেতিয়া সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱা থাৰ্ড ক্লাছ কিছুমান কমেণ্ট কৰে, সঁচাকৈ বৰ বহুত বেয়া লাগে। কাৰণ আজিকালি সৰু ল'ৰা ছোৱালী হাততো মোবাইলবিলাক থাকে নহয়নে, আৰু ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেইখিনি কথা এইবিলাকৰ পৰাইতো শিকিব নহয় জানো। কিন্তু কমেণ্টবিলাকতো চাই, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া মানে এইবিলাক কমেণ্ট দিয়ে তেওঁলোকেওতো দৃষ্টিগোচৰ হয় ন। আৰু আজিকালি একদম সৰু ল'ৰা ছোৱালী, মই বেলেগটো নকওঁৱেই, মুখ্যমন্ত্ৰী এইকেইদিনতে হায়াৰ ছেকেণ্ডেৰী সেইবিলাকক কিবা পইচা দিছিলে নহয় জানো, তেওঁলোকে কয় এই পইচাকেইটা দিছে ল'ম বোলে, কোনে ভোট দিয়ে এনেকৈ কয়। অৱশ্যে তেওঁলোকৰ ভোটত নামো অহা নাই, আৰু কিছুমানৰ হয়তো এতিয়া আহিব। আৰু এইটোক বাদ দিয়ক বুলি কয়, যদি কিবা এটা নিউজ চাই থাকোঁ এইটোক বাদ দিয়কচোন, তেনেকৈ কৈ পেলাই থৈ দিয়ে। গতিকে চাওকচোন, যিমানে যি নিদিলেও আপুনি তেওঁলোকৰ মন জয় কৰিব নোৱাৰে। দিব পাৰে আপুনি স্কুটি, দিব পাৰে কিবা ল'ৰাবিলাককো নহয় জানো, বুলেট দিয়া কিবা দিয়া ঢেৰ কিবা কিবি কয়, কিন্তু ফুচুকাৰ ফেন একো নাই। আপোনাক আজিকালি বহুতে বেয়া পাইছে এইবিলাক টুলুঙা মন্তব্য আগবঢ়োৱা, লগতে জুবিন গাৰ্গৰ কাৰণেই আপোনাৰ শেষ হ'ব এইবাৰ মুখ্যমন্ত্ৰী পদটো। বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ। মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।